নমস্কাৰ সকলোকে। আজি আমি এনভাইৰনমেণ্টেল ষ্টাডিজৰ ইউনিট 1ৰ কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিম। পৰিৱেশৰ মৌলিক উপাদানকেইটা হৈছে বায়ুমণ্ডল, জলমণ্ডল, স্থলমণ্ডল আৰু জৈৱমণ্ডল। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ উপস্থিতি শতকৰা হাৰ 0.03%। মানৱ পৰিৱেশৰ ওপৰত অনুষ্ঠিত হোৱা ষ্টকহোম আলোচনা সভাখন কোন চনত হৈছিল? 1972 চনত। অণুজীৱৰ দ্বাৰা সহজে অৱনমন বা অধনমন কৰিব পৰা পেলনীয়া দ্ৰব্যসমূহ হৈছে পচনশীল। দ্য বেচিক কম্পনেণ্টছ অফ দ্য এনভাইৰনমেণ্ট আৰ এটমস্ফিয়াৰ, হাইড্ৰস্ফিয়াৰ, লিথোস্ফিয়াৰ এণ্ড বায়'স্ফিয়াৰ। দ্য পাৰ্চেণ্টেজ অফ কাৰ্বন ডাই অক্সাইড ইন দি এটমস্ফিয়াৰ ইজ 0.03%. The Stockholm discussion on the human environment was held in the year 1972. What are the waste materials that are easily decomposable or biodegradable by microorganism? Biodegradable. পৰিৱেশীয় সমস্যা সম্পৰ্কে লোকচক্ষু মুকলি কৰা প্ৰথমখন কিতাপৰ নাম হৈছে চাইলেণ্ট স্প্ৰিং। 1962 চনত প্ৰকাশ হৈছিল। চাইলেণ্ট স্প্ৰিং গ্ৰন্থখনৰ লেখক হৈছে ৰাছেল কাৰ্চন। এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা আহিছে? ফৰাচী ভাষাৰ এনভাইৰন শব্দৰ পৰা। 1992 চনত কোন ঠাইত প্ৰথম পৰিৱেশ সম্পৰ্কীয় বিশ্ব সন্মিলন অনুষ্ঠিত হয়? ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত, যাক ধৰিত্ৰী সন্মিলন বুলি কোৱা হয়। সেউজ পৰিষদ ক'ত গঠন হৈছিল? কলম্বিয়া বিশ্ববিদ্যালয়ত। দ্য ফাৰ্ষ্ট বুক পাব্লিছড ৰিগাৰ্ডিং এনভাইৰনমেণ্টেল এডুকেশ্যন ইজ চাইলেণ্ট স্প্ৰিং in 1962. Name the author of the book Silent Spring. Russell Carson. The word environment originated from the French word environ. Where was the first global environmental conference held in 1992? In Rio de Janeiro, Brazil. It is also called the Earth Summit. The Green Council formed in Columbia University. কলম্বিয়াত গঠন হোৱা পৰিৱেশ সুৰক্ষা পৰিষদটোৰ নাম হৈছে সেউজ পৰিষদ। এজন পৰিৱেশবিদৰ নাম লিখা। লুই হেৰি। কোন মাহৰ কোন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়? জুন মাহৰ 5 তাৰিখে। পৃথিৱীৰ খোলাটো কিহেৰে গঠিত? শিল আৰু খনিজ পদাৰ্থৰে গঠিত। আধুনিক মানৱ সভ্যতাৰ বিকাশত কি পদাৰ্থই প্ৰধান ভূমিকা পালন কৰিছিল? খনিজ পদাৰ্থই। দ্য নেম অফ দি এনভাইৰনমেণ্টেল প্ৰটেকশ্যন কাউন্সিল ফৰ্ম এট কলম্বিয়া ইজ গ্ৰীণ কাউন্সিল। ৰাইট দি নেম অফ এন এনভাইৰনমেণ্টেলিষ্ট। লুইছ হাৰিছ। অন দি 5th of June, World Environment Day celebrated. What is the Earth's crust made of? It is composed of rocks and minerals. What substance played a major role in the development of modern human civilization? Mineral substances. Respect to Nature নামৰ গ্ৰন্থখন কোনে লিখিছিল? পল টেইলৰে। জীৱ পৰিৱেশ কি? আমাৰ পৰিৱেশৰ জৈৱিক উপাদানসমূহৰ পাৰস্পৰিক ক্ৰিয়া প্ৰতিক্ৰিয়াকে জীৱ পৰিৱেশ বোলা হয়। গ্ৰীক ভাষাত লিথৰ অৰ্থ কি? শিলাময়। আয়নস্ফিয়াৰত অক্সিজেন আৰু নাইট্ৰজেন গেছৰ অনুপাত কি? 1:1। পৰিৱেশ মানে কি? প্ৰাণী বা কোনো এক প্ৰজাতিৰ চাৰিওফালে আগুৰি থকা উপাদানসমূহ যেনে পৰিয়াল, ঘৰ দুৱাৰ, আকাশ বতাহ আদিক একেলগে পৰিৱেশ বোলে। হু ৰট দ্য বুক নেম ৰেচপেক্ট টু নেচাৰ? পাউল টাইলৰ। হোৱাট ইজ দি বায়'টিক এনভাইৰনমেণ্ট? দ্য বায়'টিক এনভাইৰনমেণ্ট ইজ দি মিউচুৱেল ইণ্টাৰেকশ্যন এমং দ্য লিভিং কম্পনেণ্টছ অফ আৱাৰ এনভাইৰনমেণ্ট। What is the meaning of litho in the Greek language? Litho means rocky. What is the ratio of oxygen and nitrogen gas in the ionosphere? 1:1. What does environment mean? The environment refers to all the surrounding components that envelop an animal or a species, such as family, houses, the sky, the air, collectively. প্ৰাকৃতিক সম্পদসমূহক কি দুটা শিতানত ভাগ কৰিব পাৰি? নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ। পৰিৱেশ নীতি মানে কি? পৰিৱেশ জীয়াই ৰাখিবৰ বাবে গঢ়া আইন কানুন, মানুহৰ সঠিক আচৰণ, এই সকলোবোৰকে একেলগে পৰিৱেশ নীতি বুলি কোৱা হয়। পৰিৱেশৰ বৈষয়িক অৱয়সমূহক কেইটা ভাগত ভাগ কৰিব পাৰি? 4টা ভাগত। বায়ুমণ্ডল, জলমণ্ডল, ভূমণ্ডল আৰু জৈৱমণ্ডল। মাটি কি পদাৰ্থৰে গঠিত? মাটি হৈছে জৈৱিক আৰু অজৈৱিক পদাৰ্থৰ এটি জটিল মিশ্ৰণ, য'ত
কিছুমান ছিদ্ৰ আছে। এই ছিদ্ৰসমূহে পানী আৰু বায়ু জমা কৰি ৰাখে। উদ্ভিদে এই পানী আৰু বায়ু খাদ্য দিও প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰে। ইনটু হুইচ কেটেগৰিজ কেন নেচাৰেল ৰিচোৰ্চেছ বি ডিভাইডেড? Renewable, non-renewable. What is meant by environmental policy? It refers to the set of rules, laws, and correct human behaviors developed to sustain and protect the environment. It involves conscious decisions and actions to ensure ecological balance. Into how many parts can the material composition of the environment be divided? The material composition of the environment can be divided into four main parts: atmosphere, hydrosphere, lithosphere, and biosphere. What is soil composed of? Soil is a complex mixture of organic and inorganic substances. It has pore spaces that store water and air, which plants use for making food. পৰিৱেশ সুৰক্ষা সম্পৰ্কত বিশ্বব্যাপী কাৰ্যপালন কৰা কেইটামান স্বেচ্ছাসেৱী সংগঠনৰ নাম উল্লেখ কৰা: ৱৰ্ল্ড কনজাৰ্ভেশ্যন ইউনিয়ন, ৱৰ্ল্ড ৰিচোৰ্চ ইনষ্টিটিউট, ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট ফৰ এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট। পৰিৱেশৰ মুখ্য উপাদানকেইটা হৈছে জলমণ্ডল, শিলামণ্ডল, বায়ুমণ্ডল। প্ৰাকৃতিক পৰিৱেশ বুলিলে কি বুজা? আমাৰ চাৰিওফালে বিস্তৃত হৈ থকা পাৰিপাৰ্শ্বিক অৱস্থাক প্ৰাকৃতিক পৰিৱেশ বোলে। অৰ্থাৎ আকাশ, বতাহ, নদ নদী, জান-জুৰি, নিজৰা, চন্দ্ৰ, সূৰ্য, গছ-গছনি, জীৱ-জন্তু, বায়ু আৰু পানী আদিক প্ৰাকৃতিক পৰিৱেশ বুলি কোৱা হয়। প্ৰাকৃতিক পৰিৱেশক কি কি ভাগত ভাগ কৰিব পাৰি? জৈৱিক পৰিৱেশ, ভৌতিক পৰিৱেশ। জৈৱিক পৰিৱেশ কাক বোলে? পৃথিৱীৰ উপৰিভাগৰ গছ-গছনি, চৰাই-চিৰিকটি, জীৱ-জন্তু আদিয়ে গঠন কৰা পৰিৱেশক জৈৱিক পৰিৱেশ বোলা হয়। নেম আ ফিউ ভলেণ্টাৰী অৰ্গেনাইজেশ্যনছ কেৰিং আউট গ্ল'বেল এক্টিভিটিজ ৰিগাৰ্ডিং এনভাইৰনমেণ্টেল প্ৰটেকশ্যন। ৱৰ্ল্ড কনজাৰ্ভেশ্যন ইউনিয়ন, ৱৰ্ল্ড ৰিচোৰ্চ ইনষ্টিটিউট, ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট ফৰ এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট। What are the main components of the environment? Hydrosphere, lithosphere, atmosphere. What do you mean by natural environment? The surroundings extending all around us are called the natural environment. In other words, the sky, air, rivers, streams, springs, moon, sun, trees, animals, and water are called the natural environment. Into what categories can the natural environment be divided? The natural environment can be divided into two categories: biotic environment and physical environment. What is called a biotic environment? The environment formed by trees, birds, animals, and other living things on the Earth's surface is called a biotic environment. উন্নত আৰু উন্নয়নশীল দেশৰ পৰিৱেশৰ সমস্যাসমূহৰ ক্ষেত্ৰত থকা পাৰ্থক্য বিচাৰ কৰা। উন্নত ৰাষ্ট্ৰৰ লগতে উন্নয়নশীল আৰু অনুন্নত দেশসমূহো পৰিৱেশ প্ৰদূষণৰ কবলত পৰিছে। অৰ্থনৈতিক উন্নতি তথা জীৱন ধাৰণৰ মান আৰু কৃষি ক্ষেত্ৰত বৈপ্লৱিক সাফল্যৰ লক্ষ্য স্থিৰ কৰা হৈছে। ইয়াৰ বিপৰীতে বৰ্ধিত জনসাধাৰণক ভৰণ পোষণ দিবলৈ উন্নয়নশীল আৰু অনুন্নত দেশসমূহৰ বাবে কৃষি ক্ষেত্ৰত উৎপাদন বৃদ্ধি অপৰিহাৰ্য হৈছে। লগতে কল কাৰখানাৰ যোগেদি অৰ্থনৈতিক বিকাশৰ বাবে প্ৰচেষ্টা হাতত ল'বলগীয়া হৈছে। এই দুই বিপৰীতমুখী পথেৰে ধাৱমান হোৱাৰ ফলত ধনী আৰু দুখীয়া উভয় শ্ৰেণীৰ দেশে পৰিৱেশ প্ৰদূষণৰ সমস্যাৰ সন্মুখীন হৈছে। Distinguish between the environmental problems of developed and developing countries. Industrialized nations face environmental problems mainly due to urbanization, excessive energy consumptions, and consumerist lifestyles. Developing countries, on the other hand, struggle with environmental issues because of rapid population growth, poverty, widespread deforestation, and the urgent need to increase agricultural production. Consequently, both developed and developing regions face significant environmental degradations, although the causes and nature of the problems differ. প্ৰাকৃতিক পৰিৱেশৰ অৱনতি মানে কি? প্ৰাকৃতিক পৰিৱেশ অৱনতিৰ দুটা কাৰণ উল্লেখ কৰা। প্ৰাকৃতিক পৰিৱেশৰ অৱনতি বুলিলে মানুহ, প্ৰাণী, ঘৰ-দুৱাৰ, গছ-গছনি, নদী, পাহাৰ, বায়ু, মাটি, পানী, অৰণ্য আৰু সামাজিক প্ৰতিষ্ঠানসমূহকে ধৰি প্ৰাকৃতিক পৰিৱেশৰ ক্ষতি বা ধ্বংস বুজায়। প্ৰাকৃতিক পৰিৱেশ অৱনতিৰ দুটা কাৰণ হৈছে কয়লা খনি, উদ্যোগ, কাৰখানাৰ পৰা নিৰ্গত ধোঁৱা, দূষিত গেছ, বৰ্জিত পদাৰ্থৰ ফলত সৃষ্টি হোৱা বায়ু প্ৰদূষণে পৰিৱেশৰ ক্ষতি সাধন কৰে। কৃষি কাৰ্যত
ৰাসায়নিক সাৰৰ অত্যাধিক ব্যৱহাৰে মাটি আৰু পানীৰ গুণমান হ্ৰাস কৰি পৰিৱেশৰ অৱনতি ঘটায়। What is mean by degradation of the natural environment? Mention any two causes of natural environmental degradation. Natural environmental degradation refers to the destruction of the natural surroundings that include humans, animals, houses, trees, rivers, mountains, air, soil, water, forest, and social institutions. Two causes of natural environmental degradations are air pollution caused by smoke, foul gases, and waste materials released from coal mines, industries, and factories damage the environment. Excessive use of chemical fertilizers in agriculture leads to environmental degradation by affecting soil and water quality. পৰিৱেশ মানে কি? পৰিৱেশ শব্দটোৰ শব্দগত অৰ্থই বিভিন্ন প্ৰকাৰৰ পৰিৱেশ সম্পৰ্কে চমুকৈ দেখা। প্ৰাণী বা কোনো এক প্ৰজাতিৰ চাৰিওফালে আগুৰি থকা পৰিয়াল, ঘৰ-দুৱাৰ, আকাশ বতাহ, পোহৰ আন্ধাৰ, সমাজ সংগঠন, নৈ বিল, পাহাৰ পৰ্বত, চন্দ্ৰ সূৰ্য, জলবায়ু আদিকে পৰিৱেশ বুলি কোৱা হয়। অৰ্থাৎ পানীৰ চৌপাশে আৱৰি থকা বিভিন্ন কৰণ উপকৰণ পৰিঘটনা আদিয়ে হ'ল পৰিৱেশ। পৰিৱেশ শব্দটোৰ ইংৰাজীৰ প্ৰতিশব্দ হৈছে এনভাইৰনমেণ্ট। এই এনভাইৰনমেণ্টেল শব্দটো ফৰাচী ভাষাৰ এনভাইৰন বা এনভাইৰনাৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে এৰাউণ্ড বা টু চাৰাউণ্ড বা টু এনকম্পাছ, অৰ্থাৎ চাৰিওফাল বা সামৰি লোৱা। গতিকে শব্দগত দিশৰ পৰা আমাৰ চাৰিওফালে আৱৰি থকা প্ৰাকৃতিক অৱস্থা, সামাজিক অৱস্থা আৰু ব্যৱস্থা আদিকে পৰিৱেশ বুলি কোৱা হয়। পৰিৱেশৰ প্ৰকাৰ। পৰিৱেশক বিশেষকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ আৰু মানসিক পৰিৱেশ। এইকেইটা সম্পৰ্কে তলত চমুকৈ আলোচনা কৰা হ'ল। প্ৰাকৃতিক পৰিৱেশ আমাৰ চাৰিওফালে বিস্তৃত হৈ থকা পাৰিপাৰ্শ্বিক অৱস্থাক প্ৰাকৃতিক পৰিৱেশ বোলা হয়। অৰ্থাৎ আকাশ বতাহ, নদ নদী, জুৰি নিজৰা, চন্দ্ৰ সূৰ্য, জলবায়ু ইত্যাদিক প্ৰাকৃতিক পৰিৱেশ বোলা হয়। সামাজিক পৰিৱেশ আমাৰ অৰ্থাৎ মানৱ সমাজৰ পিতৃ মাতৃ, ভাই ককাই, মিতিৰ কুটুম্বৰ পৰা আৰম্ভ কৰি ঘৰ পৰিয়াল, সামাজিক সংগঠন, আন্তঃৰাষ্ট্ৰীয় সংগঠন আদিক সামাজিক পৰিৱেশ বোলা হয়। মানসিক পৰিৱেশ যিবোৰ দিশে অৰ্থাৎ যিবোৰ সামাজিক বা শাৰীৰিক দিশে মানুহৰ বুদ্ধি, বৃত্তি, ৰুচি অভিৰুচি, আগ্ৰহ অনুৰাগ ইত্যাদি বৃদ্ধি কৰি ব্যক্তিক সুস্থ পথেৰে পৰিচালিত হোৱাত সহায় কৰে, তেনে পৰিৱেশক সাধাৰণ অৰ্থত মানসিক পৰিৱেশ বোলা হয়। হোৱাট ইজ এনভাইৰনমেণ্ট? হোৱাট ইজ দি etymological meaning of the term environment? Briefly write about the different types of environment. The family, houses, sky, air, light, darkness, social organization, rivers, beaches, hills, mountains, moon, sun, climate, and other things surrounding any living creature or species is called the environment. In other words, the various factors, sub-factors, and events that surround a living being constitute the environment. The English synonym for the word environment is environment. The environmental word is derived from the French word environ or environner, whose meaning is around or to surround or to encompass, meaning to surround or encompass. Therefore, from an etymological perspective, the natural conditions, social conditions, and systems surrounding us are called the environment. Now, types of environment. The environment can be divided into three parts. These are natural environment, social environment, and mental environment. These are briefly discussed below. Natural environment. The environmental condition that spreads all around us is called the natural environment, meaning the sky, air, rivers, lakes, reservoirs, springs, moon, sun, climate, etc. is called the natural environment. Social environment. From our human societies, parents, brothers, distant relatives, family, social organization, international organization, and others are called the social environment. Now, mental environment. The aspects
namely the social or physical aspects that help in the healthy development of a person's intelligence, quality, desire, and interests called the mental environment. পৰিৱেশ অধ্যয়ন বুলিলে কি বুজা? পৰিৱেশ অধ্যয়নৰ আৱশ্যকতা সম্পৰ্কে লিখা। মানৱ সমাজ তথা মানুহ আৰু পৰিৱেশৰ মাজত থকা পাৰস্পৰিক সম্পৰ্ক আৰু এই সম্পৰ্কৰ কেনেদৰে পৰিৱৰ্তন আৰু উত্তৰণ ঘটাব পাৰি সেই সম্পৰ্কে যি অধ্যয়ন কৰা হয় তাকে পৰিৱেশ অধ্যয়ন বোলা হয়। পৰিৱেশ অধ্যয়নৰ আৱশ্যকতা সম্পৰ্কে তলত আলোচনা কৰা হ'ল। পৰিৱেশ মানেনো কি তাৰ ওপৰত সাধাৰণ জ্ঞান সকলো শ্ৰেণীৰ লোকক অৱগত কৰাৰ উদ্দেশ্যে পূৰণ কৰাত পৰিৱেশ অধ্যয়নে সহায় কৰে। পৰিৱেশীয় সমস্যা সম্পৰ্কে ব্যক্তি আৰু সমাজৰ বিভিন্ন গোটসমূহক সজাগ কৰি আৰু পৰিৱেশ অৱনতি ৰোধ কৰিবৰ বাবে আৰু উন্নয়নৰ বাবে চৰকাৰে লোৱা আঁচনি আৰু এই আঁচনি ৰূপায়ণত জনসাধাৰণৰ সহযোগিতা পাব পৰাকৈ চৰকাৰী তথা বেচৰকাৰী সংস্থাৰ দ্বাৰা কাৰ্যকৰী কৰা আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে ব্যাপক হাৰত পৰিৱেশ সম্পৰ্কীয় ধ্যান ধাৰণা প্ৰচাৰ কৰাৰ পৰিৱেশ অধ্যয়নৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। পৰিৱেশ অধ্যয়নৰ জৰিয়তে সমাজৰ প্ৰতিজন ব্যক্তি আৰু সামাজিক গোটসমূহে পৰিৱেশীয় সমস্যা সম্পৰ্কে জ্ঞান আহৰণ কৰিবলৈ সক্ষম হয়। পৰিৱেশ অধ্যয়নে কলা, বাণিজ্য আৰু বিজ্ঞান এই তিনি প্ৰকাৰৰ কৌশলৰ মাজত সমন্বয় সাধন কৰি পৰিৱেশ উন্নয়ন আৰু পৰিৱেশীয় অৱনতি ৰোধ কৰাৰ উদ্দেশ্যে পূৰণত সহায় কৰে। বায়ু, পানী আৰু শব্দ প্ৰদূষণ ৰোধ কৰিবৰ বাবে লোৱা আঁচনিত অংশগ্ৰহণ কৰা, চুবুৰীয়া ঠাইসমূহক পৰিষ্কাৰ কৰি ৰখা কাৰ্যসূচীত অংশ লোৱা, চহৰীয়া আৰু গ্ৰাম্য আঁচনিসমূহত অংশগ্ৰহণ কৰা আদি দিশসমূহত পৰিৱেশ অধ্যয়নৰ গুৰুত্ব অতি তাৎপৰ্যপূৰ্ণ। What is environmental study? Write about the necessity of environmental study. Environmental study is the study of the mutual relationship between human society or people and the environment, and how this relationship can be changed and upgraded. Now, the necessity of environmental study is briefly discussed below. Environmental study helps to fulfill the objective of providing basic knowledge about what the objective of the people of all classes. The role of environmental study is very important to creating awareness among individuals and groups of regarding environmental problems, prevent degradation, and widely dissemination of factors determining the taken of rights for successful implementation of development, ensuring public awareness, securing cooperation, and ensuring public understanding in various and environmental awareness programs. Through environmental study, every individual of society and familiar groups become capable of acquiring wisdom about environmental topics. Environmental study, by coordinating between all three skills, arts, commerce, and science, concerning environmental degradation and environmental purpose of fulfill them. Air, water, and sound pollution prevention for taking steps taken to ensure that participating in schemes to keep neighboring places clean, urban and rural schemes for taking participation, and environmental study is very regarding. আজি আলোচনাৰ ইমানতে সামৰণি কৰিছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ সকলোকে। পৰৱৰ্তী ভিডিঅ'ত নতুন বিষয়বস্তুৰ সৈতে পুনৰ লগ পাম।